আজি আপোনালোকক জনাবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ যে ছত্তীশগড়ৰ ৰবিশংকৰ শুক্লা ইউনিভাৰ্চিটি ৰায়পুৰত শংকৰদেৱৰ নামত এখন আসন মই হ'ব বুলি কৈছিলোঁ আৰু আজি বাজেটত 2 কোটি টকা তাৰ কাৰণে আবণ্টন কৰিছে আৰু এই আবণ্টনটো বাঢ়িব বুলিও বাজেটত কৈছে। গতিকে মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰী যেতিয়া পাঞ্জাৱৰ ৰাজ্যপাল আছিলে, পাঞ্জাৱত এখন শংকৰদেৱৰ আসন হৈছিলে আৰু আজি প্ৰায় 50 বছৰ পাছত এখন বিশ্ববিদ্যালয় এই আসনখন হ'ব। এই আসনখন নতুন সেশন যেতিয়া হ'ব সেই সময়তে এই আসনখন প্ৰতিষ্ঠা কৰা হ'ব। গতিকে এই খবৰটো আজি অসমবাসীক দিবলৈ পায় আৰু অসমৰ এজন সন্তান হিচাপে তাত শংকৰদেৱ মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ যি ৰাজি সাংস্কৃতিক হওক, সাহিত্যত হওক, নাট্যত হওক, তেওঁ কৰ্মৰাজি প্ৰচাৰত এক সুযোগ কৰি দিব পৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ইতিমধ্যে অনুৰোধ জনাইছোঁ যাতে ছত্তীশগড় চৰকাৰক অলপ মাটি এলটমেণ্ট দিয়ে যাতে ছত্তীশগড় ভৱন এটা অসমত কৰিব পাৰোঁ। কাৰণ ছত্তীশগড়ৰ পৰা বহু লোক ইয়ালৈ আহে মা কামাখ্যা দৰ্শন কৰিবলৈ, অসম চাবলৈ, ফুৰিবলৈ। এইটো